নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনিকনিক পাঠ্যপুথিৰ সপ্তম অধ্যায় সময়ৰ দ্বিতীয়টি অংশলৈ এতিয়া আহাচোন চাওঁ এই সময়ৰ দ্বিতীয়টি অংশত কিনো আছে কিন্তু দ্বিতীয়টি অংশলৈ যোৱাৰ আগতে আমি প্ৰথম অংশটিত কিনো শিকিছিলো অকনমান মনত পেলাওঁ আহা আমি শিকিছিলো যে ৰাতিপুৱা দিনৰ আৰু ৰাতিৰ কি কাম কৰো ইয়াৰ বিষয়ে আৰু লগতে মাজনীয়ে ৰাতিপুৱা শুই উঠি একেবাৰে ৰাতি শুৱালৈকে কি কাম কৰে তাৰ বিষয়েও আমি জানিব পাৰিছিলো এতিয়া আহাচোন পৰৱৰ্তী অংশলৈ যাওঁ এইয়া চোৱা মোৰ পিছফালে কিছুমান ছবি দেখা পাইছো আহাচোন চাওঁ এইয়া ইয়াত লিখিছে ৰাতিপুৱা কৰা কামত চিন দিওঁ আহা এতিয়া আমি ইয়াৰ আগৰ অংশত শিকিছিলো যে ৰাতিপুৱা কি কাম কৰো এতিয়া ইয়াৰ পৰা আমি চাওঁচোন ৰাতিপুৱা আমি কি কাম কৰো এতিয়া কোৱাচোন আমি কোন কেইটা কাম ৰাতিপুৱা কৰো বাৰু এয়া কি কৰিছে এয়া দাঁত ঘঁহিছে হয়নে গতিকে ৰাতিপুৱা আমি কি কাম কৰো বাৰু দাঁত ঘঁহুনে হয় আমি ৰাতিপুৱা দাঁত ঘঁহো এয়া আমি ইয়াত চিন দিছো ইয়াৰ পিছত চোৱাচোন এয়া কি কাম কৰিছে বাৰু গা ধুইছে গতিকে ৰাতিপুৱা সময়ত আমি গা ধুওনে হয় আমি সদায় গা ধুই বিদ্যালয়লৈ যাব লাগে এয়া চোৱাচোন গা ধুইছে গতিকে এয়া আমি ৰাতিপুৱাৰ ভাগত কৰো আৰু এয়া ৰাতিপুৱা ভাগত কি কাম কৰিছে বাৰু পঢ়িছে তোমালোকে পঢ়ানে হয় ৰাতিপুৱা সময়ত অকনমান পঢ়িবও লাগে গতিকে এয়া আমি ৰাতিপুৱাও কৰো আৰু এয়া চোৱাচোন ৰাতিপুৱা সময়ত খেলিছে আমি ৰাতিপুৱা সময়ত খেলো জানো আমি ৰাতিপুৱা সময়ত খেলিবলৈ সময়েই নাপাওঁ গতিকে এয়া আমি ৰাতিপুৱা ভাগত নকৰো গতিকে চোৱাচোন আমি ৰাতিপুৱা ভাগত কি কাম কৰো আমি তাৰে এতিয়া চিন দিলো ইয়াৰ পিছত চাওঁচোন আহা এইয়া চোৱা ইয়াত সুধিছে দিনৰ ভাগত কৰা কামত চিন দিওঁ আহা এতিয়া চোৱাচোন কিছুমান ছবি দেখা পাইছো এতিয়া আমি দিনৰ ভাগত কোন কেইটা কাম কৰো চাওঁচোন আহা এইয়া চোৱাচোন কি কৰিছে বাৰু অকনিহতে কি কৰিছে বিদ্যালয়লৈ গৈ পঢ়া শুনা কৰিছে আৰু এয়া চোৱাচোন অকনিহতে কি কৰিছে বিদ্যালয়ত হয় বিদ্যালয়ত মধ্যাহ্ন ভোজন কৰিবলৈ গৈছে আৰু এয়া এই অকনিজনীয়ে কি কৰিছে শুইছে কিন্তু কেতিয়া শুইছে বাৰু চোৱাচোন এইয়া চোৱা এই খিৰিকীখনেৰে আমি কি দেখা পাইছো এটা জোন দেখিছো আৰু লগতে কি দেখিছো তৰা গতিকে এই তিনিখন ছবিৰ ভিতৰত আমি কোন কেইটা কাম দিনত কৰো বাৰু আমি বিদ্যালয়লৈ যাওঁ হয়নে আৰু মধ্যাহ্ন ভোজন কৰো হয়নে পিছে এয়া ৰাতি শুইছে গতিকে আমি এয়া দিনৰ ভাগত নকৰো ইয়াৰ পিছত চাওঁচোন আহা এইয়া চোৱা এইখন ছবিত কি কৈছেনো চাওঁ আহা ইয়াত কৈছে ৰাতিৰ ভাগত কৰা কামত চিন দিওঁ আহা এতিয়া চোৱাচোন এই ছবিকেইখনত কোনে কি কৰি আছে এইয়া চোৱা এই কণমানিজনীয়ে কি কৰিছে পঢ়িছে এইয়া চোৱাচোন কি কৰিছে বাৰু এইয়া কাপোৰ ধুইছে এইয়া কি কৰিছে খেলিছে আৰু এয়া কি কৰিছে গা ধুইছে ইয়াৰে পিছে কিছুমান কাম আমি ৰাতি কৰো ধৰা এয়া পঢ়া শুনা কামটো আমি কেতিয়া কৰো হয় ৰাতি কৰো গতিকে আমি কি চিন দিম ইয়াত ৰাতিৰ কাৰণে আমি চিন দিম আৰু কাপোৰ ধুও জানো ৰাতি নুধুও নহয়নে আৰু খেলা ধূলা কৰো নেকি খেলা ধূলাও আমি ৰাতি নকৰো আৰু এয়া চোৱাচোন গা ধুইছে গা ধোৱা কাম আমি ৰাতি কৰো নেকি নকৰো গতিকে ৰাতি কৰা কাম মাত্ৰ এটাই আছে আৰু সেয়া হৈছে কি আমি পঢ়িছো ইয়াৰ পিছত চাওঁ আহাচোন এইয়া চোৱা ইয়াত সুধিছে অধিক সময়ৰ প্ৰয়োজন হোৱা কামটোত চিন দিওঁ আহা এতিয়া চোৱাচোন কোনটো কাম কৰিবলৈ আমাক অধিক সময়ৰ প্ৰয়োজন হ'ব তাৰ মানে বেছি সময় লাগিব এতিয়া এই কণমানিজনীয়ে কি কৰিছে দাঁত ঘঁহিছে আৰু এই কণমানিটোৱে কি কৰিছে গা ধুইছে এতিয়া কোৱাচোন এই দুটা কামৰ ভিতৰত কোনটো কামত বেছি সময় লাগিব দাঁত ঘঁহোতে লাগিব নেকি নালাগে এতিয়া বেছি সময় লাগিব গা ধুওতে গতিকে তাত আমি চিন দিম এইয়া চোৱা আমি চিন দিলো ইয়াৰ পিছত চাওঁ আহাচোন ইয়াত কৈছে
আকৌ কৈছে অধিক সময়ৰ প্ৰয়োজন হোৱা কামটোত চিন দিও আহা এতিয়া কি কৰিছে বাৰু চোৱাচোন এয়া এই বালটিটোত পানী ভৰাইছে আৰু এই কণমানিজনীয়ে এই মগটোত পানী ভৰাইছে এতিয়া কোৱাচোন কোনটো পাত্ৰত বেছিকৈ সময় লাগিব কোৱাচোন এতিয়া এই বালটিটোত পানী ভৰাওঁতে বেছি সময় লাগিব নে এই মগটোত পানী ভৰাওঁতে বেছি সময় লাগিব কোৱাচোন বাৰু হয় এই বালটিটোত পানী ভৰাওঁতে বেছি সময় লাগিব কাৰণ বালটিটোত বেছিকৈ পানী ধৰিব গতিকে অধিক সময়ৰ প্ৰয়োজন ক'ত হ'ব এই বালটিটোত পানী ভৰাওঁতে গতিকে তাত আমি কি কৰিম এনেকৈ চিন দিম ইয়াৰ পিছত চাওঁ আহাচোন ইয়াত কি কৈছে 7 বাৰৰ নামবোৰ জানো আহা এতিয়া 7 বাৰৰ নাম আমি জানিবলৈ এই কবিতাটো গাওঁ আহা সোমবাৰৰ পাছত আহে মঙ্গলবাৰ তেনেকৈ আহে বুধ বৃহস্পতি আৰু শুক্ৰবাৰ শনিবাৰে পঢ়াশালীত শনিবৰীয়া চৰা দেওবাৰে ঘৰে ঘৰে হাঁহিৰ ৰগৰা এতিয়া চোৱাচোন সোমবাৰৰ পাছত কি আহে মঙ্গলবাৰ আহে আৰু তেনেকৈ কি বাৰ আহে বুধবাৰ আহে বৃহস্পতিবাৰ আহে আৰু শুক্ৰবাৰো আহে তাৰ পিছত কি আহে শুক্ৰবাৰৰ পিছত শনিবাৰ আহে এতিয়া শনিবাৰত আমাৰ কি হয় বিদ্যালয়ত হয় শনিবৰীয়া চৰা হয় এয়া চোৱাচোন অকণিহঁতে শনিবৰীয়া চৰাত কি কৰিছে বাইদেৱে শনিবৰীয়া চৰাত অকণিহঁতৰ লগত বিভিন্ন ক্ৰিয়াকলাপ কৰিছে শনিবাৰৰ পিছত কি বাৰ আহে চোৱাচোন দেওবাৰ আহে আৰু দেওবাৰ হলে কি হয় বিদ্যালয় বন্ধ হয় আৰু দেওবাৰে আমি কি কৰো আমি খেলিবলৈ যাওঁ বা দেওবাৰে আমি ঘৰতে বিভিন্ন ধৰণৰ কাম কৰো ইয়াৰ পিছত চাওঁচোন আহা এতিয়া আমি কি শিকিলো 7 বাৰৰ নামবোৰ শিকিলো এটা সপ্তাহত 7টা বাৰ থাকে আৰু এই 7 বাৰৰ নামবোৰ আজি শিকিলো কি শিকিলো সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ আৰু দেওবাৰ এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে কওঁ আহা আমাক ক'বলৈ দিছে কিছুমান প্ৰশ্ন সুধিছে আৰু তাৰ উত্তৰসমূহ আমি ক'ব লাগে আহাচোন চাওঁ প্ৰথমতে সুধিছে সোমবাৰৰ পাছত কি বাৰ আহে এতিয়া সোমবাৰৰ পাছত কি বাৰ আহে বাৰু কোৱাচোন তোমালোকে সোমবাৰৰ পিছত আহে মঙ্গলবাৰ ইয়াৰ পিছত আকৌ সুধিছে শুক্ৰবাৰৰ আগৰ বাৰটোৰ নাম কি শুক্ৰবাৰৰ আগৰ বাৰটোৰ নামটো কি বাৰু বৃহস্পতিবাৰ বৃহস্পতিবাৰৰ পিছত শুক্ৰবাৰ আহে আৰু শুক্ৰবাৰৰ আগৰ বাৰটো হৈছে কি বৃহস্পতিবাৰ ইয়াৰ পিছত কৈছে কোনবাৰে বিদ্যালয় বন্ধ থাকে এতিয়া কোৱাচোন কোনবাৰে বিদ্যালয় বন্ধ থাকে দেওবাৰে আৰু বিদ্যালয় বন্ধ থাকিলে আমি কি কৰো আমি লগৰীয়াৰ লগত খেলিবলৈ যাওঁ আৰু লগতে ঘৰতে আমি বিভিন্ন ধৰণৰ কাম কৰো নহয়নে ইয়াৰ পিছত চাওঁচোন আহা ইয়াত কৈছে বাৰবোৰ একাধিক্ৰমে লিখো আহা দেওবাৰক ৰবিবাৰ বুলিও জনা যায় হয় দেওবাৰক আমি ৰবিবাৰ বুলিও কওঁ এতিয়া ইয়াত বাৰ কেইটামান লিখা আছে আৰু এয়া চোৱাচোন খালী ঠাইও দিয়া আছে ইয়াত আমি বাৰসমূহ লিখিম আহাচোন ইয়াত কৈছে সোমবাৰ মঙ্গলবাৰৰ পিছত কি বাৰ আহে বুধবাৰ আমি বুধবাৰ লিখিম ইয়াত বুধবাৰৰ পিছত কি আহে বাৰু বুধবাৰৰ পিছত আহে বৃহস্পতিবাৰ এইয়া চোৱা বৃহস্পতিবাৰৰ পিছত কি আহে শুক্ৰবাৰ আৰু শুক্ৰবাৰৰ পিছত কি আহে শনিবাৰ আৰু শনিবাৰে কি হয় বিদ্যালয়ত শনিবৰীয়া চৰা শনিবাৰ এয়া শনিবাৰ আৰু শনিবাৰৰ পিছত কি আহে হয় এটা বন্ধ বাৰ আহে কি বাৰ বাৰু হয় দেওবাৰ আৰু এয়া চোৱা
দেওবাৰ লিখিছো দেওবাৰ আৰু দেওবাৰক কি বুলিও জানা যায় ৰবিবাৰ আমি দেওবাৰো ক'ব পাৰো ৰবিবাৰো ক'ব পাৰো ইয়াৰ পিছত চাওঁ আহাচোন ইয়াত কৈছে ভাবি কোৱা এতিয়া আমাক ক'বলৈ দিছে বন্ধৰ দিনত তুমি কি কৰা এতিয়া বন্ধৰ দিনত আমি কি কৰো ভাবি ক'বলৈ দিছে এতিয়া তোমালোকে কি কৰা ভাবাচোন তোমালোকৰ কিছুমানে কি কৰে লগৰীয়াৰ লগত খেলিবলৈ যায় আৰু কিছুমানে কি কৰা বাৰু মা দেউতাৰ লগত ফুৰিবলৈ যোৱা নহয়নে আৰু লগতে ঘৰত বিভিন্ন ধৰণৰ কাম কৰা আৰু কেতিয়াবা মা দেউতাক সহায়ো কৰা নহয়নে ইয়াৰ উপৰিও তোমালোকে কি কাম কৰা তোমালোকে ভাবাচোন ইয়াৰ পিছলৈ যাওঁ আহা এতিয়া কিছুমান প্ৰশ্ন সুধিছে আমাক আৰু এই প্ৰশ্নকেইটাৰ উত্তৰ সঁচা নে মিছাৰ ক'ব লাগে আমি আহাচোন প্ৰথম প্ৰশ্নটো লৈ যাওঁ ইয়াত সুধিছে সোমবাৰৰ পাছত বুধবাৰ আহে সোমবাৰৰ পাছত বুধবাৰ আহেনে সঁচা নে মিছা বাৰু সঁচা নে মিছা কোৱাচোন সোমবাৰৰ পাছত বুধবাৰ আহে নেকি নাহে তাৰ মানে মিছা আমি সেয়ে মিছাটোত চিন দিম সোমবাৰৰ পাছত কি আহে মঙ্গলবাৰ আহে ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁচোন আহা ইয়াত কৈছে দেওবাৰে বিদ্যালয় বন্ধ থাকে সঁচা মিছা সঁচা নে মিছা কোৱাচোন দেওবাৰে বিদ্যালয় বন্ধ থাকে নহয়নে হয় তাৰ মানে সঁচা গতিকে ইয়াত আমি সঁচাটোত চিন দিম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি কি শিকিলো 7 বাৰৰ নামসমূহ শিকিলো গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ হাজিৰ হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ